ওলা উবেৰ যদি আমাৰ ল'ৰা ছোৱালীয়ে চলায় তেতিয়া মাহত ইনকাম চৰকাৰী ফ'ৰ্থ গ্ৰেড চাকৰি এটাতকৈ বেছি পাব। কিন্তু আমাৰ মানুহৰ দুৰ্বলতা আছে, দেউতাক মাকে প্ৰথমৰ পৰাই শিকায় যে ফ'ৰ্থ গ্ৰেড এটাৰ কামত লাগি থাক। একোজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বিধায়কৰ ভৰিত ধৰি দিয়ে যে মোৰ ল'ৰাটোক চাকৰি দিয়ক, কিন্তু সেই চাকৰিত পোৱা দৰমহাতকৈ আজিকালি যে বহুতবিলাক ব্যৱস্থা হৈ গ'ল, তাতকৈ দুগুণ উপাৰ্জন কৰিব পাৰে, সেই মানসিকতাটো আমাৰ জাতিৰ মাজত নাছিলে। আৰু তাত নাথাকাৰ মূল কাৰণটোৱে হ'ল যে যোৱা 30 বছৰত আমাৰ গোটেই চিন্তাধাৰাবিলাকে বেলেগ ফালে গুচি গৈছিলে। এতিয়া লাহে লাহে পৰিৱৰ্তন হ'ব আৰু এনেকুৱা ধৰণৰ বিতৰ্কই পৰিৱৰ্তন কৰাত সহায় কৰে। ওলা উবেৰ যদি আমাৰ ল'ৰা ছোৱালীয়ে চলায় তেতিয়া মাহত ইনকাম চৰকাৰী ফ'ৰ্থ গ্ৰেড চাকৰি এটাতকৈ বেছি পাব। কিন্তু আমাৰ মানুহৰ দুৰ্বলতা আছে, দেউতাক মাকে প্ৰথমৰ পৰাই শিকায় যে ফ'ৰ্থ গ্ৰেড এটাৰ কামত লাগি থাক। একোজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে বিধায়কৰ ভৰিত ধৰি দিয়ে যে মোৰ ল'ৰাটোক চাকৰি দিয়ক, কিন্তু সেই চাকৰিত পোৱা দৰমহাতকৈ আজিকালি যে বহুতবিলাক ব্যৱস্থা হৈ গ'ল, তাতকৈ দুগুণ উপাৰ্জন কৰিব পাৰে, সেই মানসিকতাটো আমাৰ জাতিৰ মাজত নাছিলে। আৰু তাত নাথাকাৰ মূল কাৰণটোৱে হ'ল যে যোৱা 30 বছৰত আমাৰ গোটেই চিন্তাধাৰাবিলাকে বেলেগ ফালে গুচি গৈছিলে। এতিয়া লাহে লাহে পৰিৱৰ্তন হ'ব আৰু এনেকুৱা ধৰণৰ বিতৰ্কই পৰিৱৰ্তন কৰাত সহায় কৰে।